কালিৰ পৰা এটা ভিডিঅ' দেখি বেয়া লাগি আছে যে এখিনি কঠীয়াৰ ওপৰত চৰকাৰী বুলডোজাৰ চলি গৈছে, কঠীয়াখিনি তুলিবলৈ পোৱা নাই। তাৰ উপৰি বিভিন্ন ধৰণৰ যেনে বাগান উদ্যানজাত শস্য, এই নেমু চেমু এনেকুৱা ধৰণৰ বাৰীটো চৰকাৰী বুলডোজাৰ চলাই খিলঞ্জীয়া মানুহৰ মানে বাৰী উচ্ছেদ কৰি দিছে, যিখিনি তেওঁলোকৰ মানেকত মানে বেদখল বুলি কৈছে। এই উচ্ছেদ অভিযান বা কৰ্ম কৰি খোৱা মানুহৰ যিখিনি সাধন সম্বল সপোন, সেই গোটেইখিনি ভাঙি চুৰমাৰ কৰি এই বুলডোজাৰ কেইখন কাৰ ওপৰত চলিছে। এতিয়া চৰকাৰে একদম গলা ফুলাই ফুলাই চিঞৰি থাকে, আমি অৰুণোদয় ইমান দিছো, এই বোলে আমুক ইমান দিছো, ভচুক ইমান দিছো। ক'ৰ পৰা দিছা? চৰকাৰে ক'ৰ পৰা দিছে? জনসাধাৰণৰ টেক্সৰ পৰা দিছে, কাৰো পকেটৰ পৰা দিয়া নাই। পকেটৰ পৰা দিয়া হলে মন্ত্ৰীৰ সম্পত্তি, মন্ত্ৰী হোৱাৰ লগে লগে বিঘাই বিঘাই মাটি কিনিব নোৱাৰে তেওঁলোকে। এতিয়া এইখিনিকে বাকী মানুহখিনিয়ে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় নিদি চৰকাৰে দিয়া কেইটামান চাউল, কেইটকামান টকা পইচালে মুখ মাৰি আকে চাই থাকে, সেইটোকে চৰকাৰে বিচাৰিছে নেকি কি? আৰু শৰাইঘাটৰ শেষ যুদ্ধখন এইখনেই নি, যে শৰাইঘাটৰ শেষ যুদ্ধত যুদ্ধ কৰি মানুহে আমাৰ মানে জাতি জিকি গল, আমাৰ মাটিখিনি আদানী আম্বানীক দি দিয়া। ইপিনে চৰকাৰী উচ্ছেদ, খিলঞ্জীয়া মানুহে গুৱাহাটীত 100 বিঘা মাটি লৈছে, বড়োলেণ্ডৰ পৰ্বত যোৱাত লৈছে, লখিমপুৰত লৈছে। এইখিনি লৈ কি কৰিব তেওঁলোকে? আৰু বাকী খিনিয়ে তেওঁলোকে নিজে সম্পত্তি বহাই বহাই এসোপা সোপা মাটি কিনি আছে। বাকী মানুহবিলাকক মাটি নালাগে, অকল তেওঁলোককহে লাগে। বাকী মানুহখিনিয়ে কাম কৰিব নালাগে, তেওঁলোকে কাম কৰি চৰকাৰে দিয়া 2 টকামান পইচালৈ চাই চাই থাকিব লাগে, এলেহুৱা হৈ ঘৰত বহি, যাতে তেওঁলোকে ভয় ভাবুকি দি এইটো বন্ধ কৰি দিম বুলি পইচা কেইটকা বা ভোট কেইটা ল'ব পাৰে। তেনেকুৱা ধৰণৰ শৰাইঘাটৰ শেষ ৰদ নাছিল নেকি এখন? আদানী আম্বানীৰ কাৰণে মাটি দিবলৈ শৰাইঘাটৰ শেষ যুদ্ধখন কৰিছিলে নেকি? এই চৰকাৰখনে বৰ্তমান এটা তেনেকুৱা প্ৰশ্নৰ সন্মুখীন ৰাইজৰ পৰা হৈছে। ৰাইজৰ পৰা হোৱা এনেধৰণৰ প্ৰশ্ন স্বাভাৱিকতে উদ্ভৱ হৈছে। চৰকাৰ এতিয়া বিভিন্ন দল সংগঠনৰো কালি যিটো উচ্ছেদ হল তাৰ পৰা কঠোৰ ভাষাৰে সমালোচনা হৈছে। 1975 চন বা তাৰ আগৰ পৰা এইসকলে ভোগ দখলি কৰি থকা মাটিত চৰকাৰী বুলডোজাৰ চলিছে। চৰকাৰী মাটিত কোনো ধৰণৰ এটা যদি উদ্যোগ বা অন্যান্য কিবা এটা বহে, তেতিয়া চৰকাৰে সেই মাটি ল'ব পাৰে বা চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে চৰকাৰে জনসাধাৰণক অত্যাচাৰ চলাব। এই সম্পৰ্কত চৰকাৰ কঠোৰ ভাষাৰে সমালোচনা কৰি বিৰোধী দলপতিয়ে কি কৈছে চাওকচোন। ফেচবুকত এটা অতি অমানৱীয় দৃশ্য দেখি অতি দুখ পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়, ক'ত গ'ল আপোনাৰ বিধানসভাত কোৱা মই প্ৰথমে অসমীয়া বুলি কোৱা কথাষাৰ? আজি আপুনি নিজেই দেখোন অসমীয়া মানুহৰ খেতি উচ্ছেদ কৰি কৃষকক তেওঁলোকৰ জীৱিকা হেৰুৱাবলৈ বাধ্য কৰিছে। অত্যন্ত দুখ আৰু ক্ষোভৰ সৈতে জনাবলৈ বাধ্য হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে বৰ্তমানে কঠীয়া সিঁচাৰ অতি গুৰুত্বপূৰ্ণ সময়খিনিতো কৃষকৰ খেতি উচ্ছেদ কৰি নষ্ট কৰি পেলাইছে। এই সময়খিনিয়ে হৈছে সকলো কৃষকৰ বাবে কঠোৰ পৰিশ্ৰমৰ ফল সংগ্ৰহ কৰাৰ সময়। এই সময়ত কঠীয়া সিঁচা ভূমি উচ্ছেদ কৰা মানে কৃষকৰ পৰিশ্ৰম, ধন, জীৱনৰ আশা ধ্বংস কৰা। লখিমপুৰৰ ভিডিঅ'টো দেখা পোৱা গৈছে কিদৰে এটা পৰিয়ালৰ বছৰজোৰা পৰিশ্ৰম মাটিত পেলাই দিয়া হৈছে আৰু তেওঁলোকৰ পৰা ভাত এমুঠিৰ আশা কাঢ়ি নিয়া হৈছে। আপুনিয়ে কৈছিল মই অসমীয়া, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী। তেন্তে কোন অসমীয়াৰ আপুনি মুখ্যমন্ত্ৰী? আজি আপোনাৰ চৰকাৰে অসমীয়া খেতি উচ্ছেদ কৰি এটা পৰিয়ালক অন্নহীন কৰি পেলালে,
তাৰ জবাব কেৱল ৰাজনীতিৰে নহয় মানৱতাৰ আধাৰত দিয়ক। মহোদয়, মই আপোনাক দাবী জনাইছোঁ অতি সোনকালে এই অমানৱিক উচ্ছেদ বন্ধ কৰক, কৃষকক ইয়াৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আপুনি যদি অসমীয়া বুলি গৌৰৱ কৰে তেন্তে সেই অসমীয়াৰ সন্মান আৰু বাচি থকাৰ সুযোগ কাঢ়ি নিয়াৰ অপচেষ্টা নকৰিব। এনে অমানৱিক ব্যৱস্থা চলাই অসমৰ কৃষক সমাজৰ মূৰত আঘাত কৰাৰ কাৰ্য ক্ষমাযোগ্য নহয়। কৃষকক মৰম কৰক, কৃষকক বচাওক, কাৰণ কৃষক বাচিলে অসম বাচিব। সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰায়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিবিলাক ৰায় আছে সেই ৰায় অনুসৰি উচ্ছেদৰ পূৰ্বে আলোচনা কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এই সকলোখিনি আপুনি আইন অনুসৰি কৰক, যিহেতু আপুনি আমাৰ মুখ্যমন্ত্ৰী। এই অনুৰোধ আৰু দাবী আপোনাক মই জনালোঁ। এতিয়া আপোনালোকে এই কালি হৈ যোৱা এই হৃদয় বিদায়ক দৃশ্যটো দেখিলে আৰু বিৰোধী দলপতি ভাষ্যখিনিও শুনিলে। আৰু তাৰ উপৰি আজি এটা মই টেলিভিশ্যনৰ পৰ্দাত এটা মই ভিডিঅ' দেখা পালোঁ, যিটো উদ্যান শস্য নেমু বাৰী এখন উচ্ছেদ কৰা ভিডিঅ' এটা দেখা পাইছোঁ। সেইটো মই আপোনালোকক দেখুৱাম যে তেওঁ দেখুৱাইছে যে এখন নেমু বাৰীখন উচ্ছেদ কৰি দিছে, কিন্তু বৰ্তমান অসমত বিশেষ প্ৰডাক্টিভ বস্তু বুলি চিহ্নিত নোহোৱা বাঁহ গছ বা তেনেকুৱা গছ গছনিখিনি কিন্তু আছে, সেইখিনি থৈ দিছে। নেমু বিকি মানুহে 2 টকা পইচা পালেহেঁতেন এই ঘৰখন এটা বছৰ এই মাহটো হ'লেও চলিব পাৰিলেহেঁতেন। কাৰণ কোনোবা উদ্যোগ আহিলেও এই বাৰিষা দিনত একো কৰিব নোৱাৰে। এই বাৰিষা কিবা ঘৰ বনাব পাৰিবনে, কিবা কনষ্ট্ৰাকশ্যনৰ কাম কৰিব পাৰিবনে, কি কৰিব? কিন্তু এই বাৰিষা দিনকেইটাতো নেমুকেইটা বিকিব পাৰিলেহেঁতেন মানুহে। তেতিয়াহ'লে প্ৰশাসনৰ বুলডোজাৰখন নেমুৰ ওপৰত কেলে চলিলে? চৰকাৰে নিজা উদ্যোগত অকল এই ফ্ৰী চাউলকেইটা দিছে, 1250 টকা বিলাইছে। ৰাজসাহায্যকেইটা নিজৰ পকেটত ভৰাইছে। ৰাজসাহায্য লাখ লাখ টকা জনসাধাৰণক নিদিয়ে কিন্তু। আৰু অন্যান্য কথাবিলাকতো আছেই। আৰু আদানী আম্বানীলে বিঘাই বিঘাই মাটি দিব পাৰে, অথচ ভূমিহীন মানুহক ভূমি দিব নোৱাৰে। এতিয়া এই মাটি নথকা মানুহখিনিয়ে বা থাকিলেও উপযুক্ত জেগা নথকা মানুহখিনিয়ে কিবা এটা কৰি খাইছে। এই হৃদয় বিদায়ক ঘটনাটো আমি চাওকচোন। কোনটো এখন নেমু বাৰী যেতিয়া ভাঙিছে, বাঁহনি কাঠনিবোৰ কিয় থাকি গ'ল? ওচৰৰে বাঁহনি কাঠনিবিলাক কিয় থাকি গ'ল? এই প্ৰশ্নটো উত্তৰ মোক লাগে। নেমু বাৰীখন আপোনালোকৰ আছিলে নেকি? আমাৰ আছিলে। কি ক'ব এতিয়া? আমি কি ক'ম আৰু এতিয়া, নেমু গছ ভাঙিলেই আমিতো একো কৈ ৰখাব নোৱাৰিলো। আমি চেষ্টা কৰিছিলো, কিন্তু আমি ইয়াত কোনো ঘৰ বনাই থকা নাছিলো, গছ পুলি ৰোৱা নাছিলো। এখন নেমু বাগান বনাই চলি আছিলে এটা পৰিয়াল। কালি শেষ কৰি থৈ গ'ল। ইয়াত কোনো কোম্পানী আহে, ফেক্টৰী আহে, আমি তাৰ আগত কোৱাহেঁতেনো আমি উঠাই দিলোহেঁতেন। এতিয়া এনেই পেলাই থৈ গুচি গ'ল। এনেকে সময় নিদিলে। কিমান নেমু আছে, কলি হৈ আছে, গোটেই নেমুৱে ভৰ্তি হৈ আছে। প্ৰত্যেকজোপা গছতে এতিয়াও হাজাৰ হাজাৰ নেমু লাগি আছে। অন্তত সেইখিনি ছিঙিবলৈ বা কিবা আহিলে তাৰ আগত আমি আজৰি কৰি দিওঁ। আমি বেয়া চেয়া চব খুলি দিলো, আমি আজৰি কৰি দিলো। অন্তত ভাঙি থৈ নোযোৱাকে এনেকে এৰি থৈ গুচি যাব লাগিছে, তেওঁলোকে লৈ লওক। কাষত বহুতো কাঠনি আছে, বাহনি আছে, সেইবিলাক আছে, সেইবিলাক একো কৰা নাই। কিন্তু এই নেমু কেইজোপাটো মানে জাতীয় ফল ঘোষণা কৰিছিলে। জাতীয় ফলটোৱে যদি এনেকুৱা অৱস্থা হয় তেনেহ'লে বাকী থাকিলে কি? সেইটোৱে ক'ম, আৰুনো কি ক'ম। চৰকাৰলৈ এটাই অনুৰোধ, অন্তত খিলঞ্জীয়াৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাব নাপায়। ইয়াতে এভেকশ্যন হ'ল কালি কোনাহাট গেজিং। আমি গেজিঙৰ বাসিন্দা নহয়, আমি ম্যাদী পট্টা মাটিতে আছো। কিন্তু ঘৰৰ ওচৰতে মাটি পৰি আছিলে আজি অতদিনে। আমি খেতি অকণমান কৰি ঘৰখন চলাই আছিলো, কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ কালি বাৰীখন ভাঙি দিলে।
ভাঙি দিলে চৰকাৰী মাটি, আমিতো ক'বলৈ একো নাই। তথাপিও মানে এখন নেমু বাৰী যেতিয়া ভাঙিছে, বাঁহনি কাঠনিবোৰ কিয় থাকি গ'ল? ওচৰৰে বাঁহনি কাঠনিবিলাক কিয় থাকি গ'ল? এই প্ৰশ্নটো উত্তৰ মোক লাগে। যদি বাঁহনি কাঠনিবিলাক দখলী স্বত্বত থাকিব পাৰে, তেতিয়া মোৰ নেমু বাৰীখন কিয় থাকিব নোৱাৰে? আৰুনো কি ক'ম, নকওঁ আৰু। সেইডোখৰ বাঁহনিডোখৰ পৰিছিলে, হ'লেও আমি এডাল বাঁহ কটা নাই। বেলেগে বাঁহ কাটি বিক্ৰী কৰি আছে, আমি বাঁহ এডালো হাতেৰে চোৱা নাই। কিন্তু চৰকাৰৰ যেতিয়া মাটি চৰকাৰক লাগে বুলি কৈছে, লৈ লওক, আপত্তি নাই। কিন্তু কঠীয়াখিনি কৰিব নালাগিছিলে। কঠীয়াখিনিৰ কাৰণে মই বহুত আমি দুখ পালো। মানে ইমান অনুৰোধ কৰোঁতে যে আমাৰ কঠীয়াখিনি এনেকুৱা কৰি থৈ গ'ল, সেইটো কাৰণে বহুত দুখ পালো। কি ক'ম, মাটি মানে এতিয়া ইয়াত আছে 60 বিঘা মান আছে ইয়াত মাটি। তাৰে এটা চাইড উচ্ছেদ নহ'লে, এটা চাইড হ'ল সেইটো আগৰ পৰাই চাপৰি মাটি আছিলে, সেইটো চাইড ম্যাদী কৰিলে। এই গোটেই ঘটনাবোৰ আমাৰ মানুহে ভাবিছিলে যে এই তেওঁলোকৰ ওপৰত বুলডোজাৰ চলিছে, আমাৰ ওপৰত নচলে। আমাৰ কিনাৰ ঘৰত চলিছে, মোৰ ঘৰত নাই চলা নহয়। মই কেলে কম? মই বহি থাকো। আজি তেনেকে আহোম সংগঠনে চিঞৰিবলগীয়া হৈছে, আহোমৰ ওপৰত নচলিব। কিন্তু আমি সমস্বয়ে এই কথা কিয় ক'ব নোৱাৰো যে অসমীয়াৰ ওপৰত অত্যাচাৰ নচলিব, গৃহহীন মানুহক কৰিব নোৱাৰিব। অন্য বস্ত্ৰ বাসস্থান এইকেইটা মানুহৰ মৌলিক অধিকাৰ হয়। এই মৌলিক প্ৰয়োজনকেইটা এখন চৰকাৰ, কল্যাণকামী ৰাষ্ট্ৰত এখন চৰকাৰে পূৰণ কৰিব লাগে, যাৰ অধীনত এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাত মানুহক ঘৰ দিছে, অন্ন দিছে, বস্ত্ৰৰ কাৰণে পইচা দিছে, ধৰি লওক। সেই কথাখিনিকে নকৰি যেতিয়া য'ত ঘৰ বনাই আছে, ঘৰটোকে যদি ভাঙি দিয়ে, বাকীখিনি অধিকাৰ ক'ৰ পৰা থাকিব? আৰু এনেকুৱা কথাবিলাক চৰকাৰে বিবেচনা কৰিব লাগে। মানুহক স্বাৱলম্বী হোৱাৰ আঁচনি ল'ব লাগে। স্বাৱলম্বী যিসকলে হ'বলৈ যত্ন কৰিছে, এতিয়া বহুত মানুহ এনেকুৱা আছে যিবিলাকে চাউলকেইটা পাইছে, মাহেকৰ মূৰত চৰকাৰে দিয়া পইচা কেইটকামান পাইছে, তাৰপিছতে তেল নিমখৰ খৰচাটো যেনে তেনে উলিয়াই পেলাই আৰু একো কাম কৰা নাই, খেতি বাতি নকৰে। তেনেকুৱা মানুহ এচাম সৃষ্টি হৈছে। সেই মানুহখিনিক উৎসাহিত কৰিব লাগে নে যিখিনি মানুহে কাম কৰিছে সেই মানুহখিনিক উৎসাহিত কৰিব লাগে? এইখিনি পোৱাৰ পিছতো বহুত মানুহে কিন্তু কাম কৰি আছে। এই ফ্ৰী বস্তুখিনি ব্ৰিটিছে খুওৱা এই কানিৰ নিচিনা হৈ পৰিব নালাগে। আমি এতিয়া যাতে চৰকাৰে আকৌ ব্ৰিটিছৰ দিনৰ কানিটো যাতে পুনৰ ঘূৰাই আনি, কানি জাতীয় যিটো নিচা, সেই বস্তুটো যাতে ঘূৰাই নানে, তাৰ প্ৰতি চৰকাৰৰ ওচৰত অনুৰোধ জনালো, যাতে মানৱীয় এনেধৰণৰ যিবিলাক উচ্ছেদ অভিযান, এইবিলাক চলাওঁতে যাতে চৰকাৰে মানৱীয় দৃষ্টিকোণ বিলাকো চাই, তাৰ প্ৰতি অনুৰোধ জনালো। আপোনালোকে এই ধৰণৰ উচ্ছেদ অভিযানত চৰকাৰে কেনেধৰণৰ এটা পৰিকল্পনা আগবঢ়াটো বিচাৰে, তাৰ বাবে কমেণ্ট কৰিব পাৰিব। ধন্যবাদ।